দৌলাখাল হাইস্কুলত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি শীৰ্ষক আলোচনাচক্ৰ। নলবাৰী জিলাৰ বৰক্ষেত্ৰী দৌলাখাল হাইস্কুলত আজি উত্তৰ পশ্চিম বৰক্ষেত্ৰী পৰীক্ষা পৰিষদৰ উদ্যোগত আৰু নলবাৰী জিলা অধিবিদ্যা পৰিষদৰ 10 নং গোটৰ সহযোগত ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 শীৰ্ষক এখনি আলোচনা চক্ৰ অনুষ্ঠিত হৈছে। পুৱা বন্তি প্ৰজ্বলন, পতাকা উত্তোলন, গছপুলি ৰোপণৰ পিছত দিনৰ 11 বজাত উত্তৰ পশ্চিম বৰক্ষেত্ৰী মাধ্যমিক পৰীক্ষা পৰিষদৰ সভাপতি আবু বক্কৰ সিদ্দিকৰ সভাপতিত্বত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 শীৰ্ষক আলোচনা চক্ৰৰ আৰম্ভণিতে দৌলাখাল হাইস্কুলৰ ছাত্ৰীয়ে পৰিৱেশন কৰে সমবেত সংগীত। আদৰণি ভাষণ প্ৰদান কৰে দৌলাখাল হাইস্কুলৰ বিদ্যালয় প্ৰধান শ্বৰিফুদ্দিন আহমেদে। দৌলাখাল হাইস্কুলৰ সহকাৰী শিক্ষক জয়ন্ত কুমাৰ দাসে আগধৰা আলোচনা চক্ৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 সম্পৰ্কত ভাষণ প্ৰদান কৰে নলবাৰী জিলা পৰিমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জয়ন্ত ঠাকুৰীয়ে। আলোচনা চক্ৰত আলোচক হিচাপে উপস্থিত থাকি বিষয়বস্তুৰ ওপৰত আলোকপাত কৰে নলবাৰী জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্ৰবক্তা ক্ৰমে ময়ূৰী মহন্ত আৰু গীতিকা দত্ত শৰ্মাই। আলোচনা চক্ৰত আমন্ত্ৰিত অতিথি হিচাপে নলবাৰী জিলা অধিবিদ্যা পৰিষদৰ সম্পাদক কৃষ্ণকান্ত মহন্ত, দৌলাখাল হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ক্ৰমে অকন চন্দ্ৰ চৌধুৰী আৰু গৰ্গনাৰায়ণ বৰ্মন, বৰতলা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা সদৌ অসম মাধ্যমিক শিক্ষক কৰ্মচাৰী সংস্থাৰ প্ৰাক্তন সভাপতি ভুৱনেশ্বৰ নাথৰ উপৰিও কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে। আলোচনা চক্ৰত উত্তৰ পশ্চিম বৰক্ষেত্ৰী পৰীক্ষা পৰিষদৰ অন্তৰ্গত 18খন বিদ্যালয় শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে। দৌলাখাল হাইস্কুলৰ সহকাৰী শিক্ষক ৰমণী নাথে শলাগৰ শৰাই আগবঢ়োৱাৰ পিছত অসম সংগীত পৰিৱেশনেৰে আলোচনা চক্ৰৰ সামৰণি পৰে। মুকালমুৱাৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আমি টিচাৰ হিচাপে প্ৰত্যেকে নিজক অনবৰতে ইম্প্ৰুভ কৰিব লাগে, আপগ্ৰেড কৰিব লাগে। চ' ষ্টুডেণ্টৰ লগতে আমিও পঢ়া শুনা যে কৰি থাকিব লাগে সেইটো টিচাৰসকলে প্ৰত্যেকে অনুভৱ কৰিব লাগে, 1 নম্বৰৰ কথা। আৰু 2 নম্বৰৰ কথা, NEP-খন সকলোৱে জানক, বুজক। সেইখন বুজিলে ল'ৰা ছোৱালীক সহায় কৰিবলৈ সুবিধা হ'ব। কাৰণ NEP-খনে বহুত ভাল ছাজেশ্যন দিছে। 1 নম্বৰটো দিছে আমি কেনেকৈ এটা কোৰ্চ কৰি থাকি আকৌ ঘূৰি আহিব পাৰোঁ ডাঙৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত। নেক্সট যিটো আমাৰ মাৰ্কছ কাৰ্ডৰ কথা কৈছে, 360 ডিগ্ৰী হলিষ্টিক কাৰ্ডৰ কথা কৈছে, দেন আমাৰ ক্ৰেডিট ছিষ্টেমৰ কথা কৈছে, সেইবিলাক ডাঙৰ হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত খুব সুবিধাজনক। নেক্সট সৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যে আমাৰ ল'ৰা ছোৱালীবিলাকে যে মুখস্থ কৰে সেইটো নোহোৱা হোৱাৰ কাৰণে কৈছে যে তেওঁলোকৰ ক্ৰিটিকেল থিংকিংটো বঢ়াওক, ক্ৰিয়েটিভ থিংকিংটো বঢ়াওক, আৰু ল'ৰা ছোৱালীয়ে যি বুজে, যি পঢ়ে সেইটো নিজে বুজি পঢ়ক, নিজে বুজক আৰু আগবাঢ়ি যাওক। গতিকে টিচাৰসকলে চেষ্টা কৰক, NEP-য়ে দিয়া ছাজেশ্যনসমূহ লওক, আৰু আমি প্ৰত্যেকেই টিচাৰ ইজনে সিজনৰ লগত আছোঁ। যেনেকৈ পাৰোঁ সকলোৱে নিজকে আগবঢ়াই নি ইজনে সিজনক সহায় কৰি ল'ৰা ছোৱালীখিনিক সহায় কৰিবলৈ আমি একত্ৰিত হোৱা প্ৰয়োজন।